স্যাটেলাইট বনাবৰ কাৰণে মাটি নালাগে। স্যাটেলাইট তেওঁলোকে নাজানে কাৰণে কৈ আছে আৰু ইতিমধ্যে আমাৰ এই বিষয়টো বহুতখিনি আগবাঢ়ি গৈছে। মহাকাশত স্যাটেলাইট উৎক্ষেপণ কৰে ইছৰোৱে। যদি এটা টিভি চেনেলে নিজৰ স্যাটেলাইট হ'ব পাৰে, আপোনালোকৰ গোটেই চেনেলবোৰ স্যাটেলাইটত চলি থকা নাই জানো? যদি নিউজ লাইভ, NK টিভি, NB টিভি, প্ৰাগ টিভি, DY টিভি, প্ৰতিদিন টাইমছৰ যদি নিজৰ স্যাটেলাইট থাকিব পাৰে, চৰকাৰৰ স্যাটেলাইট কিয় থাকিব নোৱাৰে? ইমান সাধাৰণ কথা এটা যেতিয়া বুজি নাপায়, তেওঁলোকে কেনেকৈ ৰাজ্য চলাবৰ সপোন দেখে মই নিজেও নাজানো। আজি ভাৰত চৰকাৰৰ অতি কমেও 300তকৈও বেছি স্যাটেলাইট আছে। তাৰ পৰা এটা স্যাটেলাইট এটা মোদী ডাঙৰীয়াৰ পৰা মই ল'ব নোৱাৰোঁ নেকি? ইমানখিনিতো মোৰ চলি যায় দিয়কচোন। মোদী ডাঙৰীয়াক অনুৰোধ কৰিলে ভাৰত চৰকাৰৰ যিমান স্যাটেলাইট আছে, মই যদি কওঁ যে এটা স্যাটেলাইট আপুনি খালি অসমৰ কাৰণে দি দিয়ক, যাতে অসমত বিদেশী আহিলে আমি গম পাওঁ, বান সমস্যা হ'লে গম পাওঁ। আগত অনুৰোধ কৰা নাছিল। অনুৰোধ কৰিব জানিলে দেউতাকে কেতিয়া দিব? খুজিলেহে দিব। গতিকে আজিকালি অসমে খোজা হৈছে, দেউতাকে দিব, ইমানেই কথা। স্যাটেলাইট বনাবৰ কাৰণে মাটি নালাগে। স্যাটেলাইট তেওঁলোকে নাজানে কাৰণে কৈ আছে আৰু ইতিমধ্যে আমাৰ এই বিষয়টো বহুতখিনি আগবাঢ়ি গৈছে। মহাকাশত স্যাটেলাইট উৎক্ষেপণ কৰে ইছৰোৱে। যদি এটা টিভি চেনেলে নিজৰ স্যাটেলাইট হ'ব পাৰে, আপোনালোকৰ গোটেই চেনেলবোৰ স্যাটেলাইটত চলি থকা নাই জানো? যদি নিউজ লাইভ, NK টিভি, NB টিভি, প্ৰাগ টিভি, DY টিভি, প্ৰতিদিন টাইমছৰ যদি নিজৰ স্যাটেলাইট থাকিব পাৰে, চৰকাৰৰ স্যাটেলাইট কিয় থাকিব নোৱাৰে? ইমান সাধাৰণ কথা এটা যেতিয়া বুজি নাপায়, তেওঁলোকে কেনেকৈ ৰাজ্য চলাবৰ সপোন দেখে মই নিজেও নাজানো। আজি ভাৰত চৰকাৰৰ অতি কমেও 300তকৈও বেছি স্যাটেলাইট আছে। তাৰ পৰা এটা স্যাটেলাইট এটা মোদী ডাঙৰীয়াৰ পৰা মই ল'ব নোৱাৰোঁ নেকি? ইমানখিনিতো মোৰ চলি যায় দিয়কচোন। মোদী ডাঙৰীয়াক অনুৰোধ কৰিলে ভাৰত চৰকাৰৰ যিমান স্যাটেলাইট আছে, মই যদি কওঁ যে এটা স্যাটেলাইট আপুনি খালি অসমৰ কাৰণে দি দিয়ক, যাতে অসমত বিদেশী আহিলে আমি গম পাওঁ, বান সমস্যা হ'লে গম পাওঁ। আগত অনুৰোধ কৰা নাছিল। অনুৰোধ কৰিব জানিলে দেউতাকে কেতিয়া দিব? খুজিলেহে দিব। গতিকে আজিকালি অসমে খোজা হৈছে, দেউতাকে দিব, ইমানেই কথা। স্যাটেলাইট বনাবৰ কাৰণে মাটি নালাগে। স্যাটেলাইট তেওঁলোকে নাজানে কাৰণে কৈ আছে আৰু ইতিমধ্যে আমাৰ এই বিষয়টো বহুতখিনি আগবাঢ়ি গৈছে। মহাকাশত স্যাটেলাইট উৎক্ষেপণ কৰে ইছৰোৱে। যদি এটা টিভি চেনেলে নিজৰ স্যাটেলাইট হ'ব পাৰে, আপোনালোকৰ গোটেই চেনেলবোৰ স্যাটেলাইটত চলি থকা নাই জানো? যদি নিউজ লাইভ, NK টিভি, NB টিভি, প্ৰাগ টিভি, DY টিভি, প্ৰতিদিন টাইমছৰ যদি নিজৰ স্যাটেলাইট থাকিব পাৰে, চৰকাৰৰ স্যাটেলাইট কিয় থাকিব নোৱাৰে? ইমান সাধাৰণ কথা এটা যেতিয়া বুজি নাপায়, তেওঁলোকে কেনেকৈ ৰাজ্য চলাবৰ সপোন দেখে মই নিজেও নাজানো। আজি ভাৰত চৰকাৰৰ অতি কমেও 300তকৈও বেছি স্যাটেলাইট আছে। তাৰ পৰা এটা স্যাটেলাইট এটা মোদী ডাঙৰীয়াৰ পৰা মই ল'ব নোৱাৰোঁ নেকি? ইমানখিনিতো মোৰ চলি যায় দিয়কচোন। মোদী ডাঙৰীয়াক অনুৰোধ কৰিলে ভাৰত চৰকাৰৰ যিমান স্যাটেলাইট আছে, মই যদি কওঁ যে এটা স্যাটেলাইট আপুনি খালি অসমৰ কাৰণে দি দিয়ক, যাতে অসমত বিদেশী আহিলে আমি গম পাওঁ, বান সমস্যা হ'লে গম পাওঁ। আগত অনুৰোধ কৰা নাছিল। অনুৰোধ কৰিব জানিলে দেউতাকে কেতিয়া দিব? খুজিলেহে দিব। গতিকে আজিকালি অসমে খোজা হৈছে, দেউতাকে দিব, ইমানেই কথা।